राम हरि गोरी राधा বাসা হিন্দু পিতা এই দৃষ্টিহীন পিতা মাতার আসলৰ ধন কোৱা পিতা কচোন বাসা কোনো তোৰ মুখেৰে আমিনো কিমান দূৰ পাত পালোহি পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্ত সীমামূৰীয়া পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়াই অৰণ্য বাছা কিন্তু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল আই মাতৃ হৈ নেদেখিলো নিজ সন্তানৰ মুখ কেনেকলি অ' বাছা মই তোমাৰ কাষতে আছো আই আছো কাষ চাপিয়া আই বাছা স্পৰ্শ কৰি তোৰ কোমলতে আনন্দ লবলৈ দক্ষিণে মাতিয়ে বাছা মোৰ শুন আই তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি অ' বাছা কিমান কষ্ট কৰিবি আই সঁচা কথা বাসা সঁচা কথা আমি তোৰ ওচৰত অপৰাধী আমি তোৰ গলগ্ৰ হৈ তোক যে কিমান কষ্ট দিছো বাসা কিমান কষ্ট দিছো নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা তোমালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া বাৰু মই তোমালোকক বুজাম কেনেকৈ সেৱা কৰাওতো এটা বয়স আছে অ' বাছা এটা বয়স আছে এটা বয়স আছে অ' কিমান কোমল বয়সতে তই যে কষ্ট কৰিছ তাক বাৰু কেনেকৈ সহ্য কৰোঁ মইনো কি কষ্ট কৰিলো আই বাছা তুমি জানো নাজানা আই বাছা মোৰ পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতুৰী প্ৰীতিমা পন্নে প্ৰিয়ন্তে সৰ্বদেৱতা আই বাছা যে পিতার বাবে বিনন্দিয়া সৃষ্টি দেখিল আর যে মাতৃয়ে 10 মাহ 10 দিন নিজর গর্ভত রাখি নিজর বক্ষর অমৃতেৰে মোক ডাঙৰ কৰিলে বাছা মোৰ তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব বাছা নোৱাৰে পিতা নোৱাৰে আই কেতিয়াও নোৱাৰে বাসা হিন্দু পিতা তইচোন বৰ ডাঙৰ কথা ক'বলৈ শিকিবি এৰা জীৱনেই শিকাইছে যি বয়সত তোৰ সমনীয়াই হাঁহি ফূৰ্তি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে পিতা
এই সময়ত তই আমাক জীয়াই ৰাখিবৰ বাবে জীৱন সংগ্ৰাম কৰিছ। হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ, দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ। কেতিয়াবা ভোকত, কেতিয়াবা অনিদ্ৰাটোৰ দিন পাৰ হৈছে অ বাছা। নাই হোৱা পিতা। এ বাছা, চাৰে জকে ৰদে বৰষুণে তিতি ফুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ? কিয় জীয়াই ৰাখিছ বাছা? নহয় 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 পিতা, নহয়। তোমালোক অন্ধ হলেও তোমালোকৰ প্ৰশ্ৰয়ত থাকি মই সাহস পাওঁ। তোমালোকৰ অবিহনে মই যে এনেই নিথৰুৱা হৈ পৰিম পিতা। সাধু কি জানা পিতা? কোৱা বাছা। এই যে বাছা শুনো যেতিয়া তোমালোকৰ মুখত বাছা বুলি এষাৰি মাত বলা এতিয়া আমি নিজ লক্ষ্যস্থানে যাওঁ। আহা পিতা। ৰচোন বাছা, তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত। পিতা কিন্তু ক'তা শুনা নাইচোন পশু পক্ষীৰ মাত। সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ? নহয় পিতা, নহয়তো সন্ধ্যাৰ সময়। পিতা পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্যত। পিতা ফল মূল অন্নৰ অভাৱত সকলোতে এৰিছে ৰাজ্য। আনছে নালাগে পিতা, প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে। প্ৰজাসকলে যে মুখে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল। বাছা সিন্ধু, আমাৰ শ্ৰীফলা আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱ? নাই প্ৰিয়ে, আমাৰ শ্ৰীফলা আশ্ৰমত কাহানিও হোৱা নাই ফল মূলৰ অভাৱ। তথাপিতো মনত লাগিছে বেজাৰ। ৰজা দশৰথৰ এনে কুকৰ্মৰ বাবে অযোধ্যাৰ শান্তি প্ৰিয় প্ৰজাগণে আজি ভুগিছে নিকাৰ। দেখ ৰাজা দশৰথ, দেখ তোৰ জীৱন। পবিত্ৰ ইচ্ছা কুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি বংশ। দুবালি নৰকত তই উপৰি পুৰুষ। কিয় দশৰথ এতিয়াও তই ৰাজদণ্ড কৰি আছ ধাৰণ? শান্ত হোৱা পিতা। শান্ত হওক আপুনি। তুমি আৰু উত্তেজিত নহবা পিতা। এতিয়া আমি নিজ আশ্ৰমে যাওঁ। তুমি উত্তেজিত নহবা পিতা। বলা পিতা। পিতা, তই আৰু এই অন্ধ পিতা মাতাৰ বাবে কিমান কষ্ট কৰিবি বাছা? হে ভগৱান, আমাৰ এই
যন্ত্ৰণাময় জীৱনৰ অৱসান কেতিয়া হ'ব প্ৰভু কেতিয়া হ'ব দুখ নকৰিবা পিতা আৰু আই বাছা বিধাতাই বিধি লিপি লিখিলে ইয়াকে আৰু তাকেই আজি বিধাতাৰ দান বুলি গ্ৰহণ কৰা দুয়ো বিনা প্ৰতিবাদে সেয়া বিধাতাৰ দান নহয়ও বাছা সেয়া যে আমাৰ নিজ কৰ্মফল কি ক'লা সেয়া বিধাতাৰ দান নহয় বাছা সেয়া তোমালোকৰ নিজ কৰ্মফল বাছা নবুজিলো মই সকলো ব্যক্ত কৰি দূৰ কৰা মোৰ মনৰ সন্দেহ তেন্তে শুন বাছা কোৱা পিতা এয়া বহু দিনৰ আগৰ কথা আৰু তেতিয়া তই স্থিত হৈছ মোৰ গৰ্ভত মহামুনি ত্ৰিজেতা আহিছিল আমাৰ আশ্ৰমলৈ মহামুনি ত্ৰিজেতা আহিছে হয় বাছা তোৰ মাতৃ আৰু মই জানিছিলো তেওঁৰ মহিমাৰ কথা সেয়েহে আমি দুয়ো গৈছিলো তেওঁৰ চৰণ সেৱাৰ উদ্দেশ্যে আৰু তাৰ পাছত কিন্তু দেখি তেওঁ সেই কুৎসিত পদযুগল ঘৃণাতে আমি দুয়ো মুদিছিলো চক্ষু ত্ৰিকালজ্ঞ হে মুনি আমাক আশীৰ্বাদ কৰিলে প্ৰস্থান আৰু তাৰ পাছত কি হ'ল পিতা মুনি প্ৰস্থানৰ লগে লগে মুনি প্ৰস্থানৰ লগে লগে মনিৰ প্ৰস্থানৰ লগে লগে কি হ'ল নকোৱা কিয় হয় মুনি প্ৰস্থানৰ লগে 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 কি আমাৰ দৃষ্টি শক্তিও আমাৰ চকুৰ পৰা কৰিলে প্ৰস্থান অনন্ত অন্ধকাৰে হ'ল আমাৰ জীয়ানে সৰ্বস্ব স্মৰণ কৰাই সেই অতীতৰ কৰুণ কাহিনী নজলাবা আৰু শুনাই নিষ্কৰ্ম দুখে যদিও বা দুয়ো অন্ধত্ব কৰিলা গ্ৰহণ তথাপিতো সেই ঘটনাই আঁতৰালে দুয়োৰে মনৰ অন্ধত্ব বাছা পিছে পিতা আৰু আই বাছা লাহে লাহে বেলিটিও অস্তাচললৈ কৰিছে গমন বাছা পিতা নাই আজি কুটিৰত এটুপিও জল বাছা পিতা গতিকে যাওঁ মই সৰজুৰ তীৰে সোনকালে কলচী ভৰাই আনোগৈ এটুপি নিৰ্মল জল যোৱা দুয়ো গৈ কুটিৰত কৰাগৈ বিশ্ৰাম যা বাছা কিন্তু সোনকালে আহিবি উলটি বাচাও দৰ্শন কৰি সৰস্বৰ অনিন্দ সুন্দৰ ৰূপ বিলম্ব নকৰিবি বাচা নকৰোঁ তোৰ অবিহনে আমি জীৱন্তে মৃত জানো বাচা তোমালোকে মোৰ বাবে অলপো চিন্তা নকৰিবা মই সোনকালে আহিম উলটি চোৱা বাচা এতিয়া মই আহিলো চোৱা বাচা পিতা মই আহিছো পিছে পিতা কিন্তু কি বাছা মই নথকা অৱস্থাত দুয়োজন যাতে কুটিৰৰ বাহিৰলৈ নোযোৱা মই আহিলো নাযাওঁ বাছা মই আহিলো পিতা আৰু আই মই আহিলো
নাথ মন কৰিলানে তুমি দিনক দিনে আমাৰ বাছা কিমান ডাঙৰ হৈ আহিল কিমান জ্ঞানী হ'ল সি তাৰ মুখত শুনি কিছুমান জ্ঞান অগৰ্ভ কথা মই যে নিজেই বিস্মিত হৈ যাওঁ ময়ো হওঁ নাথ আৰু মোৰ কেনে অনুভৱ হৈ জানা প্ৰিয়ে কেনে লাগে আপোনাৰ এই যেন আমাৰ পুত্ৰ নহয় নাথ কোনো স্বৰ্গৰ সাপভ্ৰষ্ট দেৱতাই মৰ্ত্যত কৰিছে বাঘ সাপ মোচনৰ বাবে আৰু মোৰ কেনে লাগে জানা প্ৰিয়ে কেনে লাগে আপোনাৰ তোমাক মোক এৰি গুচি যাব চিৰদিনৰ বাবে কিন্তু অমংগলীয়া কথা ভাবে আপুনি তাক মই 2 মাহ 10 দিন মোৰ গৰ্ভত কৰিছো ধাৰণ নিজৰ বক্ষ অমৃতেৰে তাক মই ডাঙৰ কৰিছো সি বাৰু কলৈ যাব আমাক এৰি কলৈ যাব আমাক এৰি এনে কথা কৈ কষ্ট নিদিব মাতৃৰ মনত কষ্ট নিদিব নকওঁ আজিৰ পৰা নকওঁ দিয়া তুমি দেখোন কান্দিয়ে পেলালা বলক আমি খন্তেক বিশ্ৰাম কৰোঁগৈ ব'লা মৃগৰ সন্ধানে আহি প্ৰৱেশ কৰিলোহি মই সৰজু নদীৰ তীৰৰে দুৰ্ঘোৰ অৰণ্যৰ মাজত মোৰ চকুৰ অলক্ষিতে কেনিনো হেৰাল সেই সুন্দৰ হৰিণ ভাবিছিলো জীৱন্তে ধৰি সেই দুৰ্লভ জীৱ উপহাৰ স্বৰূপে প্ৰদান কৰিম মোৰ তিনিও ৰাজমহিষী স্নেহে পালন কৰি সেই বনৰীয়া জীৱ হয়তোবা ক্ষণিকৰ বাবে হ'লেও পাহৰি পেলাব তেওঁলোকে সন্তানহীনতাৰ দুখ কিন্তু মোৰ চকুৰ অলক্ষিতে ক'ত লোকাল সেই সুন্দৰ হৰিণ যাওঁ আৰু কিছুদূৰ আগবাঢ়ি গৈ পুনৰ মই মৃগৰ কৰো অন্বেষণ সৰজু নদীৰ নিৰ্মল জল
কিন্তু মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। কি কৰোঁ মই? নাই 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 নাই, যাওঁ আৰু কিছু দূৰ আগবাঢ়ি গৈ মই সেই গজৰাজক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। বেছ সদায় দেখি থকা এই সৰজুৰ নদীখন প্ৰতিদিনে মোৰ সন্মুখত নব্য ৰূপত হয় প্ৰতিভাত। কলো সৰজুৰ সুললিত ধ্বনিয়ে কিবা যেন এক অপূৰ্ব সাংগীতিক মূৰ্ছনা কৰিছে সৃষ্টি। যেনিয়েই চাওঁ তেনিয়েই দেখা পাওঁ প্ৰকৃতিৰ ৰূপ মনোহৰ। হোৱা নদীৰ তৰিয়লি পৰ্যন্ত কণ বালিমাহী চৰাইবোৰে বলুকাত এক অপূৰ্ব ভাস্কৰ্য কৰিছে চিত্ৰিত। হে প্ৰভু, তোমাৰ কি যে বিনন্দীয়া সৃষ্টি। দেখিয়েই সৰজুৰ নান্দনিক ৰূপ জাগতিক জীৱনৰ প্ৰতি মহাবিষ্ট হ'ব খোজে মোৰে সাত্বিক ব্ৰাহ্মণ্য জীৱন। কিন্তু সেয়াও যে আমাৰ বাবে সুদূৰ পৰাহত। কাৰণ অন্ধ পিতামাতাৰ দায়িত্ব এতিয়া আমাৰ হাতত। জীৱনৰ সৰহখিনি সময়
তেওঁলোকৰ সেৱা শুশ্ৰূষাতেই পাৰ হৈ যায় নিজৰ বাবে ভাবিবলৈ সাহৰিয়ে নাই তথাপিতো সুখী মই লাভ কৰি পিতা মাতাৰ চৰণ ছায়া কিবা কিবিবোৰ ভাবি অবাবতে বহু সময় মই কৰিলো ব্যয় যাওঁ জললৈ ঘূৰি যাওঁ আশ্ৰমে আমাৰ আপেক্ষিছে পিতা মাতাই অধীৰ আগ্ৰহে যাওঁ নদীৰ তীৰৰ পৰা ক্ৰমত ভাহি আহিছে ঘট এক অদ্ভুত জলৰ শব্দ বুজিছো মই নিশ্চিতভাৱে সেয়া গজৰাজৰ দল মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ কি কৰোঁ মই বেশ শব্দভেদী বান প্ৰহাৰ কৰি মই সেই গজৰাজক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ অন্যথা অমংগল আজি সন্নিকট মোৰ যোৱা হে শব্দভেদী বান শব্দৰ অনুসাৰে গৈ লক্ষ্যস্থানত তুমি কৰাগৈ আঘাত নহয়তো গজৰাজ শুনিবলৈ পাইছো মই কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ এয়া কি কাৰ্য কৰিলো মই বুজিছো নিশ্চয় মোৰ হৰত বিদ্ধ হল তেওঁ এয়া মই কি কৰিলো নাই যাওঁ এই মুহূৰ্ততে গৈ তেওঁক মই কৰোগৈ সাহায্য নহলে হয়তো তেওঁৰ মিলিব মৰণ স্বাহী
তোমালোকৰ সন্তানৰ পেলাই কোন সিটো অধম পাতকী কিবা উদ্দেশ্য সাধিব খুজিছ তই মোৰ দৰে নিৰীহ প্ৰাণীক পিতা আই পিতা আই পিতা আই পিতা কি নহয় এইটো গজৰাজ মোৰ হৰত বিদ্ধ হ'ল কোনো এক মুনিৰ কুমাৰ ক্ষমা কৰা হে মুনিৰ কুমাৰ অজ্ঞানতেহে মই কৰিলো প্ৰহাৰ ক্ষমা কৰা মুনি কুমাৰ কোন তই প্ৰথম পৰ্বৰ মুনি কুমাৰ কিয় তই মোক অকাৰণে কৰিলি প্ৰহাৰ মুনি কুমাৰ হে মুনি কুমাৰ অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ মুনি কুমাৰ মৃগৰ সন্ধানে আহিছিলো মই সৰজুৰ্তিৰে এনেতে খট শুনিলো শব্দ ভাবিলো জলপান কৰি এইটো উন্মত্ত গছৰ আছে সেয়েহে মুনি কুমাৰ আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো মই শব্দ ভেদিবান আৰু মোৰ সেই বানে তোমাৰ সেই বানে কাঢ়িয়ে নেবই দুৰ্ভগীয়াৰে প্ৰাণ নহয় মুনি কুমাৰ কিন্তু নাজাননে দশৰথ ৰাজা মুনি কুমাৰ অপ্ৰপ্ৰয়োগ ঘটালা তুমি মুনি কুমাৰ ৰবা মুনি কুমাৰ ৰাজন মুনি কুমাৰ কোৱা মোৰ বাবে অপেক্ষাৰত শ্ৰীফলা আশ্ৰমত মোৰ বৃদ্ধ পিতা মাতা মোক পথ কৰি নললানে তুমি সেই অন্ধ পিতা মাতাৰ প্ৰাণ মুনি কুমাৰ পিতা অন্ধ পিতা মাতা তার মানে তুমি পুত্র অন্ধমুনি তুমি তার মানে অন্ধমুনির পুত্র মুনি কুমার সে ৰাজন কি কৰিবা বিধিয়ে ইয়াকে লিখিলে ললাতে মুনি কুমাৰ যন্ত্ৰণা মুনি কুমাৰ দাৰুণ যন্ত্ৰণা কোৱা মুনি পুত্ৰ কোৱা মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া ৰাজা নহয় মোৰ হৃদয়ৰ হৰডাল কাঢ়ি দিয়া মুনি কুমাৰ তুমি মৰিব নোৱাৰা তুমি মৰিব নোৱাৰা মুনি কুমাৰ তুমি মৰিব নোৱাৰা তীব্ৰ বেগী ৰথে লৈ যাম তোমাক মই অযোধ্যা ৰাজ্যলৈ চোৱা মুনি পুত্ৰ তুমি সুস্থ হ'ব লাগিব তুমি আৰোগ্য হ'ব লাগিব ৰবা মুনি পুত্ৰ ৰবা তুমি ৰবা নোৱাৰো
আৰু ৰাজা হৃদয়ৰ হৰ কাঢ়া প্ৰাণক সজাও মণিপুত্ৰ হৰজৰ দিনে মনে চলিগে চলি যাও মণিপুত্ৰ ৰবা 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 মণিপুত্ৰ ৰবা মই তোমাৰ হৃদয়ৰ হৰডাল উলিয়াই দিওঁ ৰবা তুমি ধৈৰ্য ধৰা ৰবা মণিপুত্ৰ মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ এই দশৰথক পাপ সাগৰত নিমজ্জিত কৰি গুচি গল মণিপুত্ৰ স্বস্থানলৈ মই এতিয়া কি কৰোঁ মই কি কৰোঁ হে ভগৱান মোক পথ প্ৰদৰ্শন কৰা প্ৰভু মোক পথ প্ৰদৰ্শন কৰা লৈ যাও মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ নাজানো আজি কি মোৰ ঘটিব ভাগ্যত পুত্র
নাথ প্ৰিয়ে ইমান সময় দেখোন বাছা নাহিল উলটি অন্য দিনেতো নহয় তাৰ ইমান বিলম্ব হ'ল নেকি বাছাৰ কিবা অঘটন প্ৰিয়ে নাথ কিনো দুৰ্ভাৱনাবোৰ বাৰে বাৰে মনলৈ আনা নাথ তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানটো নিকট নহয় আশ্ৰমৰ পৰা তাতেই খৰালিৰ সময় বলুকাৰে যাব লাগে বহু আগুৱাই কি কৰিম নাথ মাতৃৰ আকুলৰ হৃদয় সন্তানক সদায় বিচাৰে কাষতে সেই দুৰ্ভাৱনা স্বাভাৱিক মাতৃৰ বাবে নাথ প্ৰিয়ে সেয়া মোৰ বাচ্চাৰ ভৰি খোজৰ শব্দ কিন্তু সেয়া যে ইমান ধীৰে ধীৰে আহিছে যে কিয় আহিছে নাথ কিয় ধীৰে ধীৰে আহিছে সি প্ৰিয়ে নাথ কিমাননো বয়স হৈছে তাৰ এই কোমল বয়সতে তোমাৰ মোৰ বোজা কঢ়িয়াব লগা হৈছে প্ৰতিদিনে কাম কৰি কৰি সি হয়তো ভাগৰি পৰিছে নাথ তাতে খৰালিৰ সৰজুখন যায় বহু আঁতৰি সেয়ে হয়তো সি আহিছে ধীৰেৰে বাছা এলো বাছা কি হ'ল বাছা মৌন হৈ ৰলি যে তোৰ চাগৈ আমাৰ ওপৰত খং উঠিছে নহয় কি কৰিবি বাছা আমাৰ দুৰ্ভাগ্যৰ বাবেই যে তই তজু পুত্ৰময় অজৰ পুত্ৰময় দশৰথ নৃপতি অযোধ্যাৰ মহাৰাজ দশৰথ আপুনি আজি আমাৰ শ্ৰীফলা আশ্ৰমে আহক আহক মহাৰাজ আহক কুশলে আছেনে আপুনি কুশলে আছেনে আপোনাৰ শান্তিপ্ৰিয় প্ৰজাগণ শুনিছো অযোধ্যাৰ দুৰ্দিন আঁতৰালে বোলে নিজ বাহু বোলে পিছে ৰাজা আপোনাক টিনাখন দিবলৈ পুত্ৰও যে আজি নাই আশ্ৰমত সি গৈছে সৰজুৰ তীৰলৈ আনিবলৈ এটুপি নিৰ্মল জল নালাগে নালাগে আপুনি দিব মোক আসন বহন পাৰে যদি দিয়ক মণিবৰ পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই প্ৰবল প্ৰতাপী বীৰ মহাৰাজ দশৰথ আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ আপুনি কিয় এনেদৰে কৰিছে ক্ৰন্দন দিনটো ঘূৰি আহিল অযোধ্যা ৰাজ্যৰ নে ঘটিছে কিবা অন্য অঘটন নাথ প্ৰিয়ে নাথ প্ৰিয়ে নহয় শুনিছোঁ মই পুত্ৰৰ পৰা অত্যাপিও অপুত্ৰক দশৰথ নৃপতি সেয়েহে শোকত কাতৰ হৈ কিবা উপায় বিচাৰি আহিছে আমাৰ আশ্ৰমে পুত্ৰ লাভৰ কিবা এটি উপায় দি তেওঁক কৃতাৰ্থ কৰক নালাগে নালাগে মণিবৰ নালাগে আই নালাগে মোকো পুত্ৰ ৰতন নিবিচাৰো মই পুত্ৰ ৰাজ্যধন কাৰণ কাৰণ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ মহাৰাজ কাৰোবাৰ পুত্ৰক শেষ কৰিলে কাক মহাৰাজ কাক কিবা নাম পিতৃ মাতৃৰ কিবা অপৰাধ আছিল তেওঁৰ কিন্তু
অনুতাপৰ অশ্ৰু জলেৰে বলিছে বচন কাক মহাৰাজ কাক কওক মহাৰাজ কাৰ জীৱন শেষ কৰিলে কি কম কি কম মুনিবৰ মুখেৰে আজি মোৰ নোলাই বচন মুনিবৰ প্ৰভাতৰ কোনোবা এটা কুক্ষণত আহিছিলোঁ মই মৃগয়াৰ বাবে এটা দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি কৰি মই প্ৰৱেশ কৰিলোহি সৰজু নদীৰ তীৰৰ দুৰ্ঘৰ অৰণ্যৰ মাজত তাৰ পাছত মহাৰাজ এনেতে মই শুনিবলৈ পালোঁ খট 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 এক অদ্ভুত জলৰ শব্দ তাৰ পাছত ভাবিলোঁ মুনিবৰ জলপান কৰে এইটো উন্মত্ত গজৰাজে মুহূৰ্ততে হয়তো সেই গজৰাজে মোক কৰিব পাৰে আক্ৰমণ এই বুলি ভাবি মুনিবৰ মই এই বুলি ভাবি আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলোঁ শব্দভেদী বাণ আৰু মোৰ সেই বাণে কাঢ়ি ল'লে মোৰ সেই বাণে কাঢ়ি ল'লে দশু পুত্ৰৰ প্ৰাণ তুমি কি কাৰ্য কৰিলা ৰাজা ভগৱান একমাত্ৰ পুত্ৰ কাবাৰ তাকো কাঢ়ি দিলা তুমি আমাকে বধ করিলা না তেরিটি ব্রহ্ম বদন পাপর ভাগে কত আছে পুত্র হুন হৃদয়র ধন লই বলা লই বলা মুনিবৰ লই বলা আহক মুনিবৰ আহক আই এয়া লৈ আহিছো আপোনালোকৰ পুত্ৰৰ নিষ্প্ৰাণ দেহ
মোৰ আচলৰ ধন ঐ বাছা বাছা তই 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 এবাৰো নাভাবিলি মাতৃৰ কথা ঐ বাছা বাছা ঐ তোৰ অবিহনে আমাৰ কি গতি হ'ব বাছা কি গতি হ'ব বুকুৰ ৰতন এই অন্ধ পিতা মাতাক এৰি তই কলৈ গুচি গলি অ বাছা তই কলৈ গুচি গলি নাকাঁদিবা প্ৰিয়ে কাঁদিলেও নাহে আৰু উলটি আমাৰ পুত্ৰ নাকাঁদিবা নাকাঁদিবা প্ৰিয়ে 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 তোমাৰো নাই কোনো প্ৰতিক্ৰিয়া বুজিলো পুত্ৰৰ মুখত তুমিও তেজিলা নিজৰ জীৱন বুলিবৰ হেৰৌ দোকানত এয়া তই
মণিবৰ অন্ধলার রাতি যেন জীবন রাখিলি মণিবৰ କରିବାକୁ পারবই রঘুবংশ বৃন্দাবন মণিবৰ কিন্তু কিন্তু তই অজ্ঞানত করিলি প্রহার আপনি জনাইলি আকি হইয়া গৃহাগত তোর বংশ কবি নাকি কি দেখাইব মহত্ব কি দেখাইব মহত্ব তথাপিতো আজি তোক মই দিম অভিশাপ দিয়ক মণিবৰ দিয়ক মোক অভিশাপ দিয়ক পুত্ৰ সুখ যেবে মই প্ৰাণক বুজাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ যাইব অন্তকালে পুত্ৰ সুখে তোৰ প্ৰাণ যাইব অন্তকালে পুত্র শোকে মোৰ প্ৰাণ যাইব মণিবৰ এয়া আপুনি কি কৰিলে মণিবৰ এয়া অভিশাপ নহয় এয়া আপুনি মোক বৰহে প্ৰদান কৰিলে কাৰণ অদ্যপিও অপুত্ৰক মই জানো ৰাজা অদ্যপিও অপুত্ৰক তুমি মণিবৰ কিন্তু দিব্য দৃষ্টিৰ দ্বাৰা মই তোমাৰ অপুত্ৰকৰ নেদেখো লক্ষ্য শুনা ৰাজা মোৰ হিত উপদেশ মণিবৰ মাতি আনি ৰেশ্ব সিংহ মুনি যজ্ঞ আৰম্ভ কৰা তুমি পুত্ৰ লাভৰ হেতু দেখাত যদিও বালক ৰেশ্ব সিংহ মুনিৰ মহিমা অপাৰ আশীৰ্বাদ কৰিছো মই পুত্ৰ সহ ধনে গুণে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য ময়ো এতিয়া মোৰ ত্যাগু প্ৰাণ পুত্ৰ আৰু ভাইজাৰ হবে নাই নালাগে মণিবৰ নালাগে মোক পুত্ৰ ৰাজ্য ধন একোকেই নিবিচাৰো মই নাই আৰু মোৰ কোনো অভিলাষ মাত্ৰ পুত্ৰ ৰূপে সেৱা কৰিম আপোনাৰ যুগল চৰণ নহয় ৰাজা পুত্ৰ আৰু পত্নী বিয়োগৰ পাছত মোৰ জানো জীয়াই থকাৰ কিবা প্ৰয়োজন আছে কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ সূৰ্যবংশীয় ৰাজা মণিবৰ তোমাৰ দ্বাৰাই ভৱিষ্যত বংশৰ দ্বাৰা আগবাঢ়ি যাব তোমাৰ ঔৰসতেই জাত হব ৰঘুকুল মণি দুষ্টক বিনাশী জগতত শান্তি ধৰ্ম কৰিব স্থাপন মণিবৰ লোৱা ৰাজা মোৰ এই শ্ৰীফলা আশ্ৰমৰ
এই দুটি ফল লোৱা মুনিবৰ তেৰেও পত্নীকে কৰাবা ভক্ষ ইয়াকেই আশীৰ্বাদ স্বৰূপে তুমি কৰিবা গ্ৰহণ অশেষ কৃপা কৰিলে মহামান্য সেই ঋষি শ্ৰেষ্ঠ চৰণত জনাইছো মই সহস্ৰ প্ৰণাম হে ৰাজা মুনিবৰ আছে মোৰ এটি শেষ অনুৰোধ ৰক্ষা কৰিবানে তুমি অনুৰোধ নহয় মুনিবৰ আদেশ কৰক আপুনি দাসৰ প্ৰতি যেবে মই ত্যাগি যাম এই নশ্বৰ হৰিণ পুত্ৰ ৰূপে যাতে তুমি প্ৰেত কাৰ্য কৰা সমাপন এয়ে মোৰ শেষ বাক্য ৰাজা মই এতিয়া পুত্ৰ পত্নীৰ সবে ত্যাগো নিজৰ প্ৰাণ প্ৰিয়ে ইনু প্ৰিয়ে দেখা দেখা সর্বজন ইটো লীলা ৰামায়ণ ইস্বামীটো বৰণ কৰে অন্ধতপোধন হরি 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 তান হকে সরি যাই অন্ধা মহা হতি রাম রাম বোলা হর্ব জন হরি 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 ও হরি মুনিবৰ মুনিবৰ গুচি গ'ল এই মহাপাপী দশৰথক পাপ সাগৰত নিমজ্জিত কৰি প্ৰদান কৰি দশৰথক জীৱনৰ চিৰ আকাংক্ষিত বৰ গুচি গ'ল মুনিবৰ অনন্ত ধামলৈ মই পাপী মই মহাপাপী মোৰ বাবে নৰকতো নিমিলিব স্থান হে ভগৱান তুমি মোৰ কপালত ইয়াকেই লিখিলা প্ৰভু যাও
সেনাপতি আৰু সৈন্যগণৰ সমে গৈ মুনিবৰৰ সহিতে পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্য মই কৰোগৈ সমাপন।